নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই C2 বৰ্জনৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আমি সকলোৱে জ্ঞাত CPIM অৰ্থাৎ বাওঁপন্থী দল কমিউনিষ্ট দলক ছাপোৰ্ট কৰা C2য়ে বিভিন্ন সময়ত আঁচনিভুক্ত কৰ্মী আৰু শ্ৰমিকসকলৰ দাবী পূৰণ কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু বিভিন্ন সময়ত প্ৰতিবাদো অৰ্থাৎ আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰিছে। কিন্তু শেহতীয়াকৈ C2য়ে সমৰ্থন জনোৱা কেৰালাৰ CPIM দলৰ চৰকাৰ থকাৰ পিছতো কেৰালাৰ প্ৰায় 26,000 আশা কৰ্মীয়ে তেওঁলোকৰ মাননি বৃদ্ধিৰ বাবে যোৱা 14 দিন ধৰি আন্দোলন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তথাপিতো কেৰালাৰ চৰকাৰে আশা কৰ্মীসকলৰ দাবী পূৰণ কৰা নাই। কেৰালাৰ আশা কৰ্মীসকলে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱদান মিলাই মুঠ 9,000 টকা মাহিলী মাননি পাই আছে আৰু এই মাননি যথেষ্ট নহয় বুলি কেৰালাৰ আশা ইউনিয়নে 20,000 টকালৈকে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ বাবে চৰকাৰক দাবী জনাই আহিছে আৰু ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। তৎসত্ত্বেও কেৰালা চৰকাৰে এই আন্দোলনৰ ওপৰত অৰ্থাৎ আশা কৰ্মীসকলৰ দাবীৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। কেৰালাৰ আশা কৰ্মীসকলৰ আন্দোলন দেখি দেশৰ ৰাজধানী দিল্লীৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই C2 বৰ্জনৰ কথা ঘোষণা কৰিছে। কিয়নো যি C2য়ে আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ দাবীত আন্দোলন কৰে, সেই C2য়ে সমৰ্থন জনোৱা কেৰালাৰ চৰকাৰে আঁচনিভুক্ত কৰ্মীৰ আন্দোলনতো দৰমহা বৃদ্ধি কৰা নাই। সেয়েহে দিল্লীৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই C2 বৰ্জনৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বিষয়ে ঘোষণাও কৰিছে। গতিকে বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।